মোৰ নাম শ্ৰীমতী দেৱী পানী। মই মিংমাং বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জেচমিন বেগম। মই ৭ম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দেৱী গগৈ। মই ৬ম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী দীপজ্যোতি বেগম। মই ৮ম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱন হৰি। মই ৮ম শ্ৰেণীৰ ছাত্ৰী। আজি আমি বিকশিত ভাৰত মিলান্তৰ নেশ্যনৰ অৰিয়েণ্টেশ্যনৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব ওলাইছোঁ। আমাৰ বিষয়টো হ'ল ভকেল ফৰ লোকেল কেটেগৰিজৰ হেল্থ এণ্ড ৱেলনেছ। যোগাসনে শাৰীৰিক আৰু মানসিক সুস্থতাৰ লগতে শক্তি বৃদ্ধি কৰে। এই জাংক ফুড পৰিবাহী কৰিলে আমি বহু উপকাৰ কৰিব পাৰোঁ, বিশেষকৈ স্বাস্থ্যৰ দিশত। শৰীৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰোঁ, হৃদযন্ত্ৰ সুৰক্ষা কৰিব পাৰোঁ, ডায়েবেটিছৰ আশংকা হ্ৰাস কৰিব পাৰোঁ। মাদকদ্ৰব্য সেৱন কৰিলে শাৰীৰিক, মানসিক আৰু সমাজৰ উপকাৰিতা হয়। পুষ্টিযুক্ত আহাৰে শৰীৰৰ শক্তি বৃদ্ধি কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বঢ়ায় আৰু হজমত সহায় কৰে। আমাৰ শৰীৰক সুস্থ ৰাখিবলৈ আমি ফল-মূল খাব লাগিব। গতিকে ফল-মূল পাবৰ বাবে আমি গছ-গছনি ৰুব লাগিব।